কি ভাত খাইছ মা? তুমি যে মোক ঢেকীয়া ভাজিৰে ভাত দিলা, মাংস থাকিও মোক কিয় সুদা ভাত দিলা মা? ভাগৰ মাংস কণ মই মোনে খাব বুলি ৰাতিলৈ থৈ দিছোঁ, বুজিলি? কিন্তু কিয় মা মোক সুদা ভাত দি ভণ্টিক যে মাংস ভাত খুৱাইছা? কিয়তো তোক কি সদায় কৈ থাকিব লাগিব নেকি? হা? কাৰণ তই মোৰ সতিনী যি, মই তোৰ মা নহয়, মই তোৰ মাহীমা, বুজিলি? বাপেৰকে দেখুৱাই তিনিওটালৈ সমানে বাঢ়িছিলোঁ আৰু তোৰ ভাগৰ বাতিটো মই মনে মনে লুকুৱাই থৈছিলোঁ। সেয়া মোনে ৰাতি খাব, বুজিলি? মোৰ সতিনী যি খুৱাই থাকিবলৈ মোক কি তই অৰ্ধ পাগল বুলি ভাবিছা নেকি? মা, তুমি মোক সতিনী যি বুলি ভাবা বা যিয়েই নাভাবা, মই কিন্তু সৰুৰ পৰা তোমাক মই মোৰ মাৰ স্থানেই দিছোঁ। কেতিয়াও মই মাহীমা বুলি ভবা নাই। মোৰোতো মাংস ভাত কেইটামান খাবলৈ মন যায়, সদায় মোৰ লগত কিয় এনেকুৱা অন্যায় কৰা? দেউতাইতো সকলোৰে বাবে আনে ন, কিন্তু কিয় সদায় মোৰ ভাগত এপিচ মাংস, আলু এসোপামান আৰু জোল পৰে? আৰু আজি মোক অকল ঢেকীয়া ভাজিৰে ভাত দিলা আৰু মোৰ ভাগৰ মাংসখিনি ভণ্টিয়ে খাবলৈ থৈ দিছা। কিয় ইমান অন্যায় কৰা? মই দেখোন ঘৰৰ সকলো কাম বনৰ পৰা আৰম্ভ কৰি কাপোৰ কানি ধোৱা পখলা ভাত পানী বনোৱা সৰহভাগ কাম কৰোঁ। সেই সকলো কাম কৰি তোমাক সহায় কৰি দিওঁ। ভণ্টিয়েতো একোৱেই নকৰে, তথাপিও তুমি ভণ্টিক মৰম কৰা আৰু মোক দেখিবই নোৱাৰা। ঐ তাক তই মোৰ মাক মৰম চলাব নালাগে কাম কৰি দিওঁ বুলি। যা ইয়াৰ পৰা, মোৰ মুখ লাগিব এতিয়া। হয় দে, যা এইখিনি পৰা যা। তাই মাংস সৈতে ভাতকেইটা খাবলৈ লৈছে, তই আকৌ ভাতকেইটাত মুখ লগাই নেপেলাবি। কি? মই ভাতকেইটা দেখিলে মুখ লাগিব? ইমানো বেয়া নহয় অ' মই ভণ্টি। তই খোৱা দেখিলে মোৰ মুখ লাগিবলৈ মই ইমানো বেয়া নহয় অ'। বেয়া হয়নে নহয় ভালদৰে জনা আছ। জন্ম হৈয়ে মাৰৰ মূৰটো চুবালি আৰু এতিয়া মোৰ মূৰটো চুবাবলৈ তই এইখন ঘৰত গ্ৰহণ লাগি আছ। ক'লৈকো নাযায়ো এইবোৰ। ইমান অত্যাচাৰ কৰাৰ পাছতো এইখন ঘৰৰ পৰা বোলে ক'ৰবালৈ ভাগি যাওঁ, সেয়া হ'লে নাই। মইনো ক'লৈ যাম অ' মা? তুমি মোক যিমান অত্যাচাৰ কৰিলেও, ভণ্টিয়ে মোক যিমান দেখিব নোৱাৰা হ'লেও মই এইখন ঘৰৰ পৰা কেতিয়াও যাব নোৱাৰোঁ। কাৰণ তোমালোকে মৰম নকৰিলেও মোক দেউতাই বহুত মৰম কৰে। এইখন মোৰো ঘৰ। তোমালোকৰ যিমান অধিকাৰ আছে এই ঘৰখনত, সিমানে মোৰো আছে। যেনেকৈ হ'লেও এই ঘৰখনত মই থাকিমেই। এই ঘৰখনত মোৰ মাৰ স্মৃতি জড়িত হৈ আছে। কিয় মই গুচি যাম এইখন ঘৰৰ পৰা? এইখন ঘৰৰ পৰা গৈ মই থাকিম ক'ত? খাম কি কৰিম? তোমালোকক মই মোৰ নিজৰ বুলি ভাবোঁ, কিন্তু তোমালোকে মোক কিয় ইমান বেয়া পোৱা? মইনো কেতিয়া মোৰ মাৰ মূৰ ডুবালোঁ? মায়ে মোক জন্ম দিয়াৰ পাছতেই মৃত্যুবৰণ কৰিলে, তাৰ বাবে মোৰ গাত কি দুখ বাৰু? ঐ তোৰ এই কথাবোৰ 100 এবাৰ শুনিছোঁ। ওলাই যা বুলি কৈছে, কিবা ওলাই যা। ছোৱালীজনী ভাতকেইটা খাবলৈ শান্তি দে। অ' মা, থেংক ইউ ছ' মাছ। তুমি মোৰ বাবে ৰাতিলেও মাংস থৈ দিছা। মোক কিয় কোৱা নাই অথনিৰ পৰা? থৈ দিছোঁ মোৰ কলিজাজনী। তই মাংস খাই ভাল পাওঁ যে, মাংস নহ'লে ভাতেই খাবলৈ মন নকৰ। সেইকাৰণে এইজনী ভাগৰ মাংস ভাজিকণ দেউতাৰক দেখুৱাই বাঢ়িলোঁ, কিন্তু তোৰ কাৰণে থৈ দিছোঁ। অ' মা, এইজনীয়ে যদি দেউতাৰ আগত লগাই দিয়ে কি হ'ব? কিডাল হ'ব? তাই লগাবলৈ হ'লে দিম নহয় আকৌ। মই ৱাৰ্ণিং দিয়ে থৈছোঁ নহয় তাইক। তাই যদি বাপেকৰ আগত লগাই তাইক কি গতি হ'ব তাই ভালদৰে জানে। কেতিয়াও নলগাই, আজিলৈকে দেখিছ লগোৱা? অঁ নলগাই বাৰু। তোমালে ভয় কৰে যে এইজনীক এনেকৈয়ে দমাই ৰাখিব লাগিব। তুমি আৰু মই বিন্দাছ এইখন ঘৰত এইজনীক কাম কৰাই দুইজনী বিন্দাছ থাকিম। মা, এটা কথা নহয়, এইজনী ইমান কাম কৰে তথাপিতো একেবাৰে পঢ়া শুনাত ইমান চোকা দেখিছা নাই? এইজনী একদম মেট্ৰিক পাছ কৰাৰ পাছত কোনো দৰকাৰ নাই পঢ়াবলৈ দেই। ময়ো সেইটোকে ভাবি আছোঁ, যেনে তেনে মানুহকে দেখুৱাই মেট্ৰিকটো পাছ কৰাই লওঁ, তাৰপিছত পইচাৰ অজুহাত দেখুৱাই নপঢ়োঁ আৰু এইজনী। কি দৰকাৰ পৰিছে অ'? এইজনী দেখি নিজৰা। ঐ নিজৰা, এনেকৈ বাহিৰত পঢ়ি চহি যে তই ভিতৰত নাযাওঁ কিয়? মায়ে ভিতৰত পঢ়িবলৈ নিদিয়ে অ' পেহী। আজিকালি কাৰেণ্টৰ বিল বোলে ঢেৰ আহিছে, সেইকাৰণে মোক পঢ়িবলৈ মানা কৰিছে। মই উপায় নোহোৱা হৈ লাইটৰ পোহৰত পঢ়িবলৈ বুলি বাহিৰলৈকে এনেকৈ ওলাই আহিছোঁ। ৰাম ৰাম, সঁচা দেই, মাহীমাক ইমানো অন্যায় হ'ব নালাগে আৰু পাই। পৰীক্ষা দিবলৈ মাত্ৰ তই এবছৰে বাকী আছে। এতিয়া 9ত পাছ কৰাৰ পাছতেই তইতো 10ত পোৱাৰ লগে লগে কিমান জোৰ দিব লাগিব। এনেকুৱাত আৰু ঘৰত বিল বাঢ়িলে বুলি বাৰু ঘৰত ভিতৰত পঢ়িবলৈ দিব নালাগেনে? হা? এই বাটৰ ষ্ট্ৰীট লাইটৰ পোহৰত পঢ়িবলগীয়া হৈছে, কম কথা হৈছে? অ' পেহী, মোৰ কপালত ভগৱানে এইবোৰকে লিখিলেও, ভগৱানে কপালত যি লিখি থৈছে সেয়াহে হ'ব। হ'ব দে, দুখ নকৰিবি। ভালদৰে পঢ়া শুনা কৰ, সময়ত সকলো ঠিক হৈ যাব। মই এতিয়া আহোঁ দে। কিয় মাৰিলা মা? নামাতিবি তই মোক মা বুলি। কিয় মাৰিলোঁ? তোক মই অথনিতে কৈছিলোঁ নাই যে চাউলৰ বস্তাটো তই জাৰি পেলাবি বুলি? হা? ৰাতিলৈ কি ভাত খাবলৈ মন আছে নাই তোৰ? হা? তই যে সেইবোৰ কৰিবলৈ এই পঢ়াত বহি আছহি।
কিন্তু মা অথনি দেউতা থাকোঁতেতো তুমি নিজেই সেই চাউলখিনি ল'ম বুলি কৈছিলা এতিয়া এতিয়া আকৌ মোক চাউলখিনি ল'বলৈ কৈছা তই নাজানো নেকি তোৰ বাপেৰে থকাত তোক মই হেকো ক'ব নোৱাৰো নহয় বৰ আলাসৰ লাৰু যে তই তোৰ বাপেৰৰ সেইকাৰণেহে মই ল'ম বুলি ক'লো তই কি ভাবিছ তোক মই কি একেবাৰে বহুৱাই বহুৱাই চাউল লৈ পেলাই মই তোক ভাত বনাই খুৱাম হা যা তোক ফান কিতাপ থা সোনকালে চাউল লগে ৰাতি ভাত খাবলৈ নহ'লে নাপাওঁ পেট বান্ধি থাকিবি হ'ব দিয়া মা হ'ব মই চাউল ল'মগৈ অথনি তেনেকৈ কোৱাৰ বাবেহে যা তোক ঘৰৰ গোটেই কাম বনবোৰ কৰি আজৰি হৈছিলোহে আকৌ এবাৰ চাউল ল'বলৈ মাতিলে পঢ়া দেখিবই নোৱাৰে মাহীমাকে এনেদৰে নিজৰাক বৰ কষ্ট দিয়ে বৰ অত্যাচাৰ কৰে দেউতাক থাকিলে তাইক মৰম কৰি দেখুৱায় দেউতাকো বেছি সময় ঘৰত নাথাকে দিনৰ দিনটো কামৰ কাৰণে ওলাই গুচি যায় ৰাতিও দেৰিকৈ সোমায়হি সেয়েহে ঘৰত কি কাম হৈ থাকে তেওঁ একেবাৰেই নাজানে আৰু নিজৰায়ো কেতিয়াও দেউতাকৰ আগত তাইক কৰা অত্যাচাৰখিনিৰ কথা নকয় সেয়েহে দেউতাকে মাহীমাকে তাইক মৰম কৰা বুলি ভাবে আৰু এনেদৰেই দিন বাগৰিবলৈ ধৰিলে মাহীমাকে নিজৰ জীয়েকক একেবাৰে মৰমেৰে সকলোবোৰ খুৱায় পিন্ধাই ভালকৈ খাবলৈ দিয়ে কিন্তু নিজৰাক নিমখ ভাত খুৱায় পুৰণা কাপোৰ পিন্ধাই ৰাখে তথাপিও নিজৰাই এই কথাবোৰ দেউতাকক নকৈ সকলোবোৰ সহি সামৰি তাই আগুৱাই যাবলৈ ধৰিলে এদিন দুদিনকৈ এনেদৰে দিনবোৰ বাগৰি বছৰ পাৰ হ'বলৈ ধৰিলে নিজৰাই খুব ধুনীয়াকৈ মেট্ৰিকত ডিষ্টিংশ্যন পাই পাছ কৰিলে কিন্তু নিজৰাক মাহীমাকে আৰু পঢ়িবলৈ নিদিলে দেউতাকেও বৰ বিশেষ ইনকাম কৰিব নোৱাৰাৰ জহত তাইক পঢ়ুৱাবলৈ ইচ্ছা নকৰিলে কিন্তু মাহীমাকে নিজৰ জীয়েকক পঢ়ুৱালে নিজৰ জীয়েকক হাই ছেকেণ্ডেৰীত নাম লগাই দিলে কিন্তু নিজৰা তেনেকৈয়ে থাকি গ'ল পঢ়িবলৈ মন আছিল যদিও তাই পঢ়া সিমানতে সামৰণি হ'ল আহকচোন চাওঁ ইয়াৰ পিছতনো কি কি হ'ল এনেকৈ নৈ পাৰত পঢ়ি আছিল যে তোমাক মই এটা কথা সুধিছিলোঁ কি হ'ল একো উত্তৰ নিদিলা যে মইনো কি উত্তৰ দিম মোৰ কথাটো আপুনি জানেই মই এজনী মাক নোহোৱা মাহীমাকৰ অত্যাচাৰ ডাঙৰ হোৱা ছোৱালী মোৰ দৰে ছোৱালীজনীক ভাল পায় আপুনি কি পাব আপুনি যেনিবা মোক ভাল পালেই আপোনাৰ ঘৰখনে জানো মোৰ দৰে ছোৱালী এজনীক আঁকোৱালি ল'ব তুমি সেইবোৰ চিন্তা নকৰিবা আমাৰ ঘৰৰ মানুহবোৰ তেনেকুৱা নহয় মোৰ মা বহুত ভাল তোমাক আঁকোৱালি ল'বলৈ মোৰ মাও সাজু আছে আৰু তই ইয়াত ল'ৰাৰ লগত তই ৰাসলীলা চলাইছ মা মই ইয়াত অকলেই আছিলোঁ পলাশ এইমাত্ৰহে আহিছে তেনেকৈ নক'বা মা কথা ক'বলৈ আহিছ কথা ক'বলৈ আহিছ তই যদি এইটোক ভাল পাওঁ গুচি নাযাওঁ কিয় মোৰ চুবাবলৈ কিয় ঘৰত আছ বৰ ভাল কৈ থাকোঁতে মানুহবোৰে তই এয়া কৰি আছ তোৰ স্বভাৱ চৰিত্ৰ এইবোৰ আজি ঘৰলৈ তোক ভালকৈ দি আছোঁ মই তোমাক যদি ঘৰলৈ যোৱাৰ পিছত মাৰপিট কৰে মই আহি ডাঙৰ ভুল কৰিলোঁ মোৰ কাৰণে তুমি ইমানবোৰ কথা শুনিলা এইবোৰনো কি নতুন কথা মই সদায় এইবোৰ কথা শুনিয়ে থাকোঁ মাৰ ধৰ খায়ে থাকোঁ মোৰ কাৰণে এইবোৰ একো নতুন কথা নহয় নিজৰা মই তোমাক সঁচাকৈ বহুত বেছি ভাল পাওঁ তোমাক মোৰ জীৱনৰ লগৰী কৰিব বিচাৰোঁ তুমি সমানে মোৰ জীৱনৰ লগৰী দৰকাৰ হ'লে তোমাৰ ঘৰলৈ গৈ মোৰ মায়ে তোমাক খুজিবগৈ যদি তুমি সন্মতি দিয়া যদি আপোনাৰ মায়ে আমাৰ ঘৰলৈ গৈ কথাবোৰ কয় মানি যদি লয় মাহঁতে মোৰ তাত ক'বলগীয়া একো নাই ঠিক আছে মই মোৰ মা আৰু দেউতাক তোমালোকৰ ঘৰলৈ অতি সোনকালে পঠিয়াই আছোঁ এতিয়া মই আহোঁ তুমিও যোৱা তোমাক আকৌ ঘৰত আজি কি কৰে ঠিক নাই নহয় মোৰ যে চিন্তাই লাগিব একো নাই দিয়ক সেইবোৰেই মোৰ ভাগ্যত ভগৱানে দেখিলে গতিকে মই এইবোৰক লৈ চিন্তা কেতিয়াও নকৰোঁ আগতে কৰিছিলোঁ কিন্তু আজিকালি এইবোৰলৈ মোৰ এখন ভয়েই নলগা হ'ল প্ৰতিদিনে কিমান যে গালি শুনো কিমান যে মাৰ খাওঁ এইবোৰ মোৰ দৈনন্দিন কাম হৈ গৈছে সহ্য কৰিব পৰা হৈ গৈছোঁ মই কেনেকৈ যে তোমাৰ মাহীমাই তোমাৰ ওপৰত ইমান অত্যাচাৰ চলাব পাৰে সেইজনী ছোৱালীৰ ওপৰত এনেকৈ অত্যাচাৰ চলাবলৈ তেওঁৰ অকণো বেয়া নালাগেনে নিজে জন্ম নিদিলে বুলি অকণমানো তোমাৰ প্ৰতি মৰম নাই নহয়নে মাহীমা যে সদায় মাহীমাই হয়তো নিজৰ মাজনী জীয়াই থকা হ'লে আজি মোৰ এই টকা নহ'লে হয় পঢ়িবলৈ বৰ মন আছিল কিন্তু মেট্ৰিকটো পাছ কৰাৰ পাছতেই হেৰুৱাই দিলে পঢ়া শুনা মই সপোন দেখিছিলোঁ মোৰ পঢ়া শুনাক লৈ কিন্তু সকলো সপোন চুৰমাৰ কৰি দিলে মনৰ দুখতে সদায় আহি আবেলি ইয়াত বহি থাকোঁ কি কৰিম উপায় নাই ভগৱানে কপালত এইবোৰকে লিখিলে নিজৰা তোমাক মই কথা দিছোঁ তোমাৰ সপোন পূৰণ কৰিবলৈ মই তোমাক সহায় কৰিম তুমি বিয়া হোৱাৰ পাছতো পঢ়া শুনা কৰিব পাৰিবা কি আপুনি সঁচাই কৈছে মই বিয়াৰ পাছত পঢ়িব পাৰিম
অঁ মই তোমাক কথা দিছোঁ তোমাক বিয়াৰ পাছত পঢ়া শুনা কৰিবলৈ মই সকলোবিলাক যা যোগাৰ কৰি দিম তুমি তোমাৰ সপোনটো পূৰণ কৰিবলৈ মই তোমাক সহায় কৰিম এতিয়া মই কৈ থাকোঁ তুমিও যোৱা তোমাৰ মাহীমাই একো দেৰিকৈ গৈ পালা বুলি নহ'লে তোমাক আৰু অত্যাচাৰ কৰিব অঁ হ'ব দিয়ক যাওক আপুনি ময়ো যাওঁ মই কিন্তু এটা কথা আগতীয়াকৈ কৈ দিওঁ আপোনালোকে বিয়া পাতিবলৈ আহিছে ছোৱালী নিব পাৰিব কিন্তু আপোনালোকে কিবা লগত যৌতুক পাম বুলি একেবাৰে আশা নকৰিব নাই নাই আমাক সেই যৌতুকৰ কোনো দৰকাৰ নাই আমাক অকল ছোৱালীজনীহে লাগে আমাৰ ল'ৰাই ছোৱালীজনী পচন্দ কৰিছে গতিকে আমাৰ সন্তানৰ সুখৰ বাবে সি পচন্দ কৰা ছোৱালীজনীকে আমি বোৱাৰী কৰিব বিচাৰিছোঁ সেইকাৰণে আমাক যৌতুক চৌতুক একো নালাগে আপোনালোকে সেইবোৰ একেবাৰে চিন্তা নকৰিব আচলতে বৰ বিশেষ বস্তু দিব পৰা ক্ষমতা আমাৰ নাই সেয়েহে এনেকৈ কৈছে ঘৰুৱা ভিতৰুৱা দুই এপদ বস্তুটো ছোৱালীজনীৰ লগত দিবই লাগিব সেয়া বাৰু আমি দিম হেৰি আপুনিনো কি কথাবোৰ কৈ থাকে তেওঁলোকে একোৱে নালাগে বুলি কৈছে শুনা নাই নেকি লোকৰ ঘৰত আৰু ভিতৰুৱা বস্তু নথকাকৈ নাথাকে নহয় অঁ ঠিকেই কৈছে এখেতে আমাক একোৱেই নালাগে আমাক মাত্ৰ ছোৱালীজনী দিলেই হ'ল আপোনালোকে অ' ইয়াতকৈ আৰু ভাল খবৰ কি হ'ব পাৰে যিমান সোনকালে পাৰে আপোনালোকে সিমান সোনকালে বিয়া পাতি লৈ যাওক মোৰ একো আপত্তি নাই ঠিক আছে তাৰিখটোতো আমি চাই ল'ব লাগিব ভাল তাৰিখ এটা চাই ইহঁত দুটাৰ বিয়াখন পাতি দিব লাগিব পিছে আপোনাৰ আৰু এজনী ছোৱালী আছিলে নহয় তাই বিয়া বাৰুৰ কথা ভাবিছেনে নাই 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 অ' সেইজনী ছোৱালীলে আপোনালোকে চকুৱে নিদিব তাইক মই পঢ়ুৱাই আছোঁ পঢ়ুৱাই শুনোৱাই তাইক মই এখন ভাল ঘৰলৈ বিয়া দিম ধনী ঘৰলৈ তাই যিজন ল'ৰালৈ বিয়া হ'ব চাকৰি থাকিব লাগিব এনেকৈ আপোনাৰ ল'ৰাৰ নিচিনাকৈ বেকাৰ ল'ৰালৈ মই ছোৱালী নিদিওঁ মোৰ ছোৱালীজনী নাই নাই মই আপোনাৰ সৰুজনী ছোৱালী বিচৰা নাই মোৰ ল'ৰাৰ বাবে মোৰ ল'ৰাটো একমাত্ৰ ল'ৰা সি নিজৰাকে পচন্দ কৰিছে আমি আমাৰ বোৱাৰী হিচাপে নিজৰাকে ভাবিছোঁ এনে আপোনাৰ কথাটোহে সুধিলোঁ হেৰা তুমিও যে কি কথা কোৱা নহয় অঁ কিনো কথা ক'লোঁ সঁচা কথাটোহে কৈছোঁ সঁচা কথাবোৰ শুনিবলৈ এনেও বেয়া মই মোৰ ছোৱালীজনীক চাকৰি থকা ধনী ঘৰলৈ বিয়া দিম বহুত ধনী মানুহৰ ঘৰলৈ মোৰ ছোৱালীজনী দেখাটো কিমান ধুনীয়া সকলোৱে মোৰ ছোৱালীজনীক বহুত ধুনীয়া বুলি কয় গতিকে পঢ়া শুনাৰ ফালৰ পৰাও আছে দেখিবলৈও ধুনীয়া সেয়েহে মোৰ ছোৱালীজনী এনেও ধনী ঘৰৰ বোৱাৰী হ'ব পাৰিব যিটো ল'ৰা চাকৰি থাকিব সেই ল'ৰালৈহে মই বিয়া দিম চাকৰি বাকৰি নোহোৱা ল'ৰালৈ মই মোৰ ছোৱালীজনী বিয়া নিদিওঁ দেই বাৰু বাৰু আমাক বেলেগ কথা এতিয়া দৰকাৰ নাই আমি নিজৰাৰ কাৰণে আহিছোঁ যিহেতু আমি তাইৰ কথাহে পতাটো উচিত অতি সোনকালে আমি বিয়াখন সম্পন্ন হোৱাটো বিচাৰিছোঁ আৰু তাৰিখবোৰ চাই মেলি ফোনতে জনাই দিম ইয়াৰ পিছৰ কাৰ্যসূচীখিনি আমি ফোনতে কথা পাতি পেলাই হ'ম নে কি কয় অঁ হ'ব আপোনালোকে যি ভাবে আৰু ঠিক আছে তেতিয়াহ'লে হেৰি ব'লক এতিয়া আমি গৈ থাকোঁ অঁ ব'লা ব'লা নিজৰা আমি এতিয়া গৈ থাকোঁ দিয়া অতি সোনকালে আমি তোমাক আমাৰ ঘৰৰ বোৱাৰী কৰি লৈ যাম কথা পাতি যাম ভাল দিন বাৰ এটা চাই নিজৰা আৰু পলাশৰ বিয়াখন সম্পন্ন হৈ গ'ল নিজৰাই যেন মাহীমাকৰ অত্যাচাৰৰ পৰা মুক্তি পালে আৰু নতুন ঘৰখনত তাই বোৱাৰী হিচাপে আৰম্ভণি কৰিলে তাইৰ জীৱন তাই বাৰু নতুন ঘৰখনত মৰম চেনেহ পাবনে নে তাই শাহুৱেকৰ পৰাও সেই একেই অত্যাচাৰ পাব আহকচোন চাওক নিজৰা মাজনী মই তোমাক মানা কৰিছিলোঁ নে নাই ৰাতি এইবোৰ কামত লাগি থাকিব নালাগে বুলি একো নহয় দিয়ক মা কি একো নহয় তোমাক স্কুলত নাম লগাই দিছোঁ তুমি এতিয়া পঢ়াটোত গুৰুত্ব দিব লাগে নে ঘৰুৱা কামত মই আছোঁ নহয় মই কিয় আছোঁ মই যেতিয়ালৈকে পাৰিম তেতিয়ালৈকে মই কৰিম যেতিয়া মই নোৱাৰিম তেতিয়া তোমাক ক'ম নহয় তোমাক যিটো কৰিবলৈ কওঁ সেইটো কৰিবা নহ'লে কিন্তু মোৰ বৰ খং উঠিব হ'ব মা আৰে তোমাৰ দেখোন মনটোৱে বেয়া হৈ গ'ল মা মোৰ মনটো বেয়া হোৱা নাই মোৰ এয়া সুখৰ চকুলো ওলাইছে মা আপোনাক পাই মোৰ নিজৰ মাক পোৱাৰ দৰে লাগিছে বহুতে কৈছিলে বোলে শাহুজনী কেতিয়াও মাক হ'ব নোৱাৰে শাহুবোৰ বৰ বেয়া কিন্তু আপোনাক চাইতো তেনেকুৱা যেন নালাগে আপুনি দেখোন মোক একেবাৰে নিজৰ ছোৱালীৰ দৰে মৰম কৰিছে আপুনি বহুত ভাল মা মাহী আহি কষ্ট খাই সৰুৰ পৰা ডাঙৰ দীঘল হ'লোঁ এতিয়া আপোনাৰ মৰম চেনেহ পাই মোৰ এনেকুৱা লাগিছে যেন আপুনি মোৰ একেবাৰে নিজৰ মা অঁ তোন মই তোমাৰ মা হ'ব খোজোঁ তোমাৰ নিজৰ মাৰ দৰে মই তোমাৰ শাহু হ'ব নোখোজোঁ মই তোমাক মোৰ বোৱাৰী কৰি অনা নাই নহয় এইখন ঘৰৰ তুমি ছোৱালী মোৰ ল'ৰা এটাই ছোৱালী এজনীলৈ বৰ আশা হৈছিলোঁ কিন্তু মই পেটত দুখ পাই মোৰ ছোৱালীজনী গৰ্ভতে ঢুকাই থাকিছিল আৰু তাৰপিছতে ডক্তৰে কৈছিল মই বোলে আৰু মাক হ'ব নোৱাৰোঁ তেতিয়াই মোৰ আশা থাকি গৈছিল ছোৱালী এজনীলৈ মোৰ বৰ আশা আছিল আৰু তেতিয়াই মনতে ভাবিছিলোঁ ল'ৰাটোলৈ যিজনী ছোৱালী বিয়া কৰাই আনিম সেইজনী মোৰ বোৱাৰী কেতিয়াও নহয় তাই মোৰ যি হ'ব তাইক মই মোৰ ছোৱালীৰ দৰে মৰম কৰিম সেইবাবে মই তোমাক মোৰ ছোৱালী হিচাপে আঁকোৱালি লৈছোঁ তুমি এতিয়া ভালদৰে পঢ়া শুনা কৰি তোমাৰ সপোনটো পূৰণ কৰিব লাগিব
তুমি এজনী ডাক্তৰণী হ'বই লাগিব। মই তোমাক পঢ়ুৱাম, এই ঘৰখনে পঢ়ুৱাব। গতিকে তুমি এইবোৰ কামত লাগি থাকিলে নহ'ব নহয়। মা সঁচাকৈ মানুহৰ মুখত কোৱা শুনিছিলোঁ, মানুহৰ বোলে একাল দুখ হ'লে একাল সুখ হয়। সৰুৰ পৰা মাহীয়াই কিমান কষ্ট খালোঁ। মাত কথা এষাৰ ভালকৈ নিদিয়ে, মাৰপিটবোৰ আছেই। তাৰোপৰি খোৱা বোৱা সকলোতে মোক লৈ ভেদভাৱ। ভণ্টিক মাছে মঙহে দিলে মোক নিমখ তেলে ভাত দিয়ে, তেনেকৈও খাবলৈ মই ৰাজি আছোঁ যদি মোক এষাৰ ভাল মাত দিলে হয়। কিমান যে কষ্টত ডাঙৰ হ'লোঁ মই, কিন্তু আজি বিয়া হৈ আহি আপোনাক মোৰ মা হিচাপে পাই সঁচাকৈ মোৰ বহুত ভাল লাগিছে মা। আপুনি মোক ইমান মৰম দিছে, আপুনি সঁচাকৈ মোৰ নিজৰ মাৰ স্থান পাইছে মা। হ'ব এতিয়া যোৱা বুলি কৈছোঁ নহয়, একদম পঢ়াত বহাগৈ। মোৰ ছোৱালী ডাক্তৰণী হ'বই লাগিব, মোৰো সপোন হৈ গ'ল এতিয়া। হ'বই লাগিব তুমি ডাক্তৰণী। মা মই আপোনাক কথা দিছোঁ, আপুনি মোক যিমান মৰম চেনেহে সেইখন ঘৰলৈ আদৰি আনি মোক যিমানখিনি দিছে তাৰ কষ্টৰ মূল্য মইতো আপোনাক দিবই লাগিব মা। এয়াহে আমাৰ ভাল ছোৱালী। যোৱা এতিয়া, মই তোমাৰ পঢ়াৰ টেবুলত চাহ থৈ আহিছোঁ, ঠাণ্ডাই হ'ল চাগৈ। যোৱা সোনকালে যোৱা, চাহকাপ খাই লৈ পেলাই পঢ়াগৈ। মা আপুনিও ব'লক আকৌ, দুইজনী একেলগে খাম। তুমি জানাই দেখোন মই অকণমান সোনকালে চাহকাপ খাওঁ, সেইকাৰণে মই অথনি দেউতাৰ লগত খাই দিলোঁ। তুমি বেয়া নাপাবা দিয়া, তুমি পঢ়াৰ টেবুলত ধুনীয়াকৈ চাহকাপ খাই এতিয়া পঢ়াত লাগাকৈ যোৱা। হ'ব মা। বেচেৰীজনী মাহীমাকৰ অত্যাচাৰবোৰ সহ্য কৰি কৰি বেচেৰী হাঁহিবলৈ পাহৰি গৈছিল। এইখন ঘৰলৈ অহাৰ পাছতহে তাইৰ মুখত হাঁহি বিৰিঙিছে। আইও তই চিন্তা নকৰিবি, মই তোক তোৰ মাৰ দৰেই মৰম কৰিম। তই মোৰ বোৱাৰী নহয় অ', তই মোৰ ছোৱালী। তোক মই কেতিয়াও এইখন ঘৰত কষ্ট পাবলৈ নিদিওঁ। এদিন ময়ো বোৱাৰী আছিলোঁ, ময়ো বুজি পাওঁ শাহুৰ মৰমে কিমান মনত শান্তি দিয়ে। মই তোৰ শাহু হ'ব নিবিচাৰোঁ, মই তোৰ মা হ'ব বিচাৰোঁ অ'। নতুন ঘৰখনত নিজৰা বৰ মৰমেৰে আঁকোৱালি ল'লে। শাহুৱেকে নিজৰ যিদৰে মৰমেৰে আঁকোৱালি লৈ তাইক পঢ়া শুনা কৰিবলৈ সুবিধা কৰি দিলে, আৰু নিজৰ আয়ুস সেই মৰমৰ মূল্য বুজি তাই ভালদৰে পঢ়া শুনাত মন দিবলৈ ধৰিলে, আৰু এনেদৰেই সিহঁতৰ সংসাৰখন আগবাঢ়িবলৈ ধৰিলে। বহুত দিনৰ মূৰত আহিছে দেই জীয়েকৰ ঘৰলৈ। ইমান দিননো বৰ লাগেনে জীয়েকৰ ঘৰলৈ আহিবলৈ? মাজে মাজে আহি খা খবৰ এটা লৈ থাকিবহি লাগে। ইছ ৰাম, ক'তনো সময়খন পাম বাৰু। হ'লেও আৰু বিয়নী মাজে মাজে আহি থাকিলেহে ভাল লাগে। বিয়ৈৰ খবৰ খাতি কেনেকুৱা? ভালে আছে নহয়? পিছে আপোনাৰ সৰু ছোৱালীজনীৰ খবৰটো পাইছোঁ। তাই হ'বলা পলায়ে গুচি গ'ল। পলাই গ'ল যদিও বৰ ভাল ল'ৰা এটালৈ বিয়া হৈ গৈছে। একেবাৰে কোম্পানীত মেনেজাৰৰ চাকৰি কৰে। মোৰ ছোৱালীজনী এতিয়া সুখেই সুখ, আৰু কোনে পায় আৰু তাইক টেনশ্যনেই নাই। তাই যেনেকুৱা এটা জীৱন বিচাৰিছিল তেনেকুৱা জীৱনেই পালে। বিন্দাছ, যি মন যায় তাকে কৰিব পাৰে, যি মন যায় তাকে খাব পাৰে। আইও মোৰ ছোৱালীজনী ইমান সুখত পৰিলে। পিছে আপোনাৰ এইজনী ছোৱালীও দুখত পৰা নাই, সুখতে পৰিছে। এই সুখত পৰে দুখত পৰে সেইবোৰ মোৰ কোনো দৰকাৰ নাই। আপুনি দেখোন জানেই বিয়নী, এই মোৰ সতিনীৰ যিহে। হেৰি নহয়, মই হ'লে কথা এটা একেবাৰে ভাল পোৱা নাই। আপুনিনো তাইক এই বিয়া পাতি আনি বোৱাৰীজনীক কি কাৰণে আপুনি এডমিশ্যন দিয়াই দিব লাগে? এতিয়া বোৱাৰীজনীয়ে পঢ়ি শুনি কি কৰিব কওকচোন? আপুনি ঘৰৰ কামত লগাব লাগে নে তাইক, নে পঢ়া শুনাত মন দিয়াব লাগে? হয় নেকি? মই তাইক এডমিশ্যন দি বেয়া কৰিলোঁ নেকি বাৰু বিয়নী? একদম বেয়া কৰিলে। কি দৰকাৰ আপোনাৰ বাৰু ইমান মূৰৰ ওপৰত উঠাই ল'বলৈ? বোৱাৰী সদায় বোৱাৰী হিচাপে ৰাখিব লাগে। আপুনিও যে বিয়নী বিৰাট আকৰি দেই। অকণমান আপুনি বোৱাৰীজনীক অকণমান বোৱাৰী হিচাপে ৰাখিব লাগিছিল নে আপুনি ছোৱালী কৰি ৰাখিব লাগিছিল কওকচোন? আপুনি একেবাৰে মূৰৰ ওপৰত উঠাই লৈ বিৰাট ভুল কৰিছে কিন্তু, গম পাইছে? পাৰিলে এইজনী স্কুল এৰুৱাই দিয়ক আৰু ঘৰুৱা কামত লগাওক। কি দৰকাৰ আপোনাৰ ইমান কষ্ট কৰি মৰিবলৈ এইটো বয়সত? বিয়নী, এই কুট বুদ্ধিবোৰ দিবলৈ আপুনি আজিয়ে যি মোক প্ৰথম চেষ্টা কৰিলে, দ্বিতীয় দিন আৰু আপুনি মোক এনেকুৱা কথা ক'বলৈ এইখন ঘৰলৈ নাহিব। মই কৈ দিলোঁ, আপোনাৰ দৰে চিন্তাধাৰা মানুহ মই নহয়। মাহীমাক হ'ল বুলি আপুনি তাইক সৰুৰে পৰা বহুত কষ্ট দিলে। সকলোবোৰ কথা মই জানিছোঁ, তাইৰ মুখেৰে মই সকলো জানিছোঁ। আপুনি তাইৰ লগত কিমান অত্যাচাৰ কৰিছিল। নিজৰ ছোৱালীক আপুনি মাংস ভাত খুৱাই তাইক নিমখ ভাত খুৱাইছিল, সমস্ত ঘৰৰ কাম কৰোৱাইছিল। তাৰোপৰি আপুনি তাইৰ লগত মাৰপিটো কৰিছিল। মাহীমাক হ'ল বুলি আপুনিও জানো এজনী ছোৱালীৰ মাতৃ নহয়। আপোনাৰ হৃদয়খনে নকঁপিলে সেই সৰু ছোৱালীজনীৰ লগত ইমান দুৰ্ব্যৱহাৰ কৰিবলৈ? আৰু এতিয়া তাইক মই শাহুৱেক হিচাপে নিজৰ মাকৰ দৰে মৰম দিছোঁ। আপোনাৰ কি গাত লাগিছে? আৰু আপুনি মোক কথা লগাই তাইক আপুনি বেয়া কৰিবলৈ বিচাৰিছে? তাই আৰু মোৰ মাজত বেয়া কৰিবলৈ বিচাৰিছে আপুনি? আই বিয়নী, আপোনাক ভালৰ কাৰণে বুদ্ধি এটা দিলে আপুনি মোক এনেকৈহে ক'লে? নিজৰ ছোৱালী নহয় তাই মোৰ। সতিনী যি সদায় সতিনী যিয়ে, কি দৰকাৰ তাইক মোৰ মৰম কৰিবলৈ? আপুনি ভুল কৈছে। তাই সতিনী যি হ'ল বুলি সেই অবুজ ছোৱালীজনী আপোনাৰ একো ক্ষতি কৰা নাই, বৰঞ্চ তাই আপোনাক বহুত কৰি দিলে। আপোনালোকে বহি থাকে, তাই কাম কৰে, আৰু তাই কেতিয়াও এই কথাবোৰ দেউতাকৰ আগতো কোৱা নাছিল। মই সকলো গম পাইছোঁ আপোনালোকৰ ঘৰৰ কথা। ইমানখিনি কৰাৰ পিছতো সেই ছোৱালীজনীক আপুনি সতিনী যি বুলি ইমান অত্যাচাৰ কৰিব লাগেনে? নাপায় বিয়নী, নাপায়।
এদিন ভগৱানে নকৰক আপোনাৰ ছোৱালীজনীৰ লগতো মানুহে এনেকুৱা কিবা নকৰক যাতে আপুনি মনত বহুত কষ্ট পাবলগীয়া হয়। আইঅ' আপুনি কি মোৰ ছোৱালীজনীক অভিশাপ দিছে নেকি? হা, মোৰ ছোৱালীজনীক মানে আপুনি অভিশাপ দিছে? নাই দিয়া বিয়নী, মই আপোনাৰ ছোৱালীজনীক নালাগে কাকোৱে মই এনেকুৱা অভিশাপ দিব নোৱাৰোঁ। আপোনাক মই কথাটোহে কৈছোঁ। হ'ব দিয়ক, আপোনাৰ কথা কৈ একো লাভ নাই, আহোঁ দিয়ক। অঁ ৰ'ব আকৌ, চাহ তাহ একাপ নোখোৱাকৈ ভাত পানী এটা নোখোৱাকৈ কি ক'ত যাব ওলাইছে? হ'ব দিয়ক, আপোনাৰ লগত কথা পাতিয়ে গম পালোঁ নহয়, চাহ খোৱা ভাত খোৱা সকলো হৈ গ'ল। মই আৰু ইয়াত এখন দেখো থাকিব নোৱাৰোঁ, আহিছোঁ। বাহ, কি যে মানুহ, নিজে ছোৱালীজনীৰ লগত ইমানখিনি অত্যাচাৰ কৰাৰ পাছত এইবাৰ মোক লগাবলৈ আহিছে। মোৰ ঠাইত যদি বেলেগ এজনী শাহু হ'লহেঁতেন হয়তো নিজৰ আগেদি বৰ বেয়া ব্যৱহাৰ কৰিলেহেঁতেন এই মানুহজনীৰ কথা শুনি। কিন্তু মই তেনেকুৱা কেতিয়াও নকৰোঁ। মই মোৰ ছোৱালীজনীক কেতিয়াও তেনেকুৱা নকৰোঁ। আজি তোমাক এইটো ৰূপত দেখি মই যে কিমান শান্তি পাইছোঁ, মই যে কিমান সুখ পাইছোঁ, সেয়া মই ভাষাৰে বুজাই শেষ কৰিব নোৱাৰোঁ। মা, আপোনালোকক বহুত বহুত ধন্যবাদ। মা, দেউতা, পলাশ, আপোনালোকৰ বাবে আজি মই এই পৰ্যায়ত পাবলৈ সক্ষম হ'লোঁ। আপোনালোকে মোক বোৱাৰী কৰি এইখন ঘৰলৈ আনিছিল, কিন্তু মোক এইখন ঘৰত আপোনালোকে বোৱাৰী নহয়, ছোৱালীৰ দৰে মৰম কৰি মোক আগুৱাই নিবলৈ চেষ্টা কৰিছিল। আৰু সেই চেষ্টাৰ ফলতে আজি মই ডাক্তৰণী হ'ব পাৰিলোঁ। মা, এয়া কেৱল আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু সহায়ৰ বাবে হৈছে। মা, আপোনালোকৰ দৰে মা দেউতা ভগৱানে সকলোকে দিয়ক। এয়া আমাৰ কৰ্তব্য। আমি তোমাক আমাৰ ছোৱালী বুলিয়ে সদায় ভাবোঁ। তুমি আমাৰ বোৱাৰী নহয়, তুমি আমাৰ ছোৱালী। তোমাৰ সফলতাত আজি আমি বহুত বেছি সুখী হৈছোঁ। আজি মই সকলোকে মাতিছোঁ আমাৰ ঘৰত ভোজ খাবৰ বাবে। মোৰ ছোৱালীজনী আজি ডাক্তৰণী হ'ল, মই বহুত বেছি সুখী হৈছোঁ। সেয়েহে সকলোকে মাতিছোঁ আজি আমাৰ ঘৰত ভোজ খাবলৈ। কি আমাৰ ঘৰত ভোজ খাবলৈ মাতিছে দেউতা? মই দেখোন এইবোৰ কথা গমেই নাপাওঁ। দেউতাই তোমাক ছাৰপ্ৰাইজ দিছে আকৌ, মোক নক'বলৈ কৈ এতিয়া নিজৰ মুখেৰে ওলাল দেউতা, দেখিছেনে? অ' হয় নেকি? মানে মনে মনে এইবোৰ প্লেন কৰি আছে ন, মই গমেই নাপাওঁ। অঁ মোৰ সোণজনী, তোমাক ছাৰপ্ৰাইজ দিবৰ বাবে আমি কৰিছিলোঁ আকৌ, কিন্তু দেউতাৰ মুখৰ পৰা ওলাই গ'ল, দেখিলানে? তোমালোকৰ ঘৰৰ মা দেউতাকো মাতিছোঁ। অ' হয় নেকি? মাজনী, অ' মাজনী। অ' সেয়া দেখোন দেউতাৰ মাতৰ নিচিনা লাগে। আৰে বিয়নী, আহক। আজি এই শুভ ক্ষণত আপোনালোক আহি বহুত ভাল কৰিলে। মা, দেউতা, তোমালোক আহিলা? আহিলোঁ আইজনী, আহিলোঁ। তোৰ এই সফলতাৰ কথা শুনি মই ৰ'বই নোৱাৰিলোঁ। মই নিজকে বান্ধি ৰাখিব নোৱাৰিলোঁ, সেয়েহে তোৰ ওচৰলৈ থপলিয়াই গুচি আহিলোঁ। বৰ ভাল কৰিলে দেউতা। এতিয়া কিন্তু আপোনাক যাবলৈ দিয়া নহ'ব। ৰাতিলৈ ভোজ পাতিছোঁ, সকলোকে মাতিছোঁ, আপোনালোক থাকিব লাগিব কিন্তু। অ' হয় নেকি? ভোজ পাতিছা? মই পিছে থাকিব নোৱাৰিম। আইঅ' তোলৈ মোৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু আশীৰ্বাদ কৰিছোঁ। মানৱ সেৱা কৰি তই সমাজৰ মাজত যাতে সকলোৰে প্ৰিয় হৈ সদায় জিলিকি থাক। মোৰ ফালৰ পৰা সেই দেউতাৰে তোক ইয়াকে আশীৰ্বাদ কৰিছোঁ। আৰে দেউতা, তোমাৰ ছোৱালী আজি ডক্তৰণী হৈছে আৰু তুমি দুখ কৰিছা। তুমি আজি সুখ কৰা দেউতা। হা, এনেকৈ দুখ কৰি নাথাকিবা। কি বুলি হাঁহিম আইজনী? এজনী ছোৱালীৰ সফলতা আৰু আনজনীৰ মানে কি হ'ল ভণ্টি? কি হ'ল দেউতা? সৰুজনী ছোৱালী কিবা হৈছে নেকি? তাই ঘৰলৈ গুচি আহিল নহয় একেবাৰে। কি ক'ব খুজিছা? মোৰ সৰু ছোৱালীজনী ঘৰলৈ একেবাৰে গুচি আহিলেও বিয়নী? কিয়? আপুনিতো কৈছিল আপোনাৰ সৰু ছোৱালীজনী বৰ ধনী ঘৰলৈ, বৰ ভাল ল'ৰা এটালৈ বিয়া হৈ গ'ল। এতিয়া কিয় ঘৰলৈ গুচি আহিল? গিৰিয়েকে মাৰপিট কৰি খেদি পঠিয়ালে অ' বিয়নী। কি? ভণ্টিক মাৰপিট কৰি খেদি পঠিয়ালে? অঁ আইজনী, তাইক গিৰিয়েকে মাৰপিট কৰি খেদি পঠিয়ালে। সি বোলে বেলেগ এজনী বিয়া পাতিলে। সি একেবাৰে ভাল ল'ৰা নহয়। গুৱাহাটীত তলৈকে ঘূৰি আমাক কোম্পানীৰ চাকৰিত কৰোঁ বুলি মিছা কথা কৈছিল সি। মোৰ ছোৱালীজনীক ফুচুলাই নি সি ধ্বংস কৰি পেলালে। তাইৰ লগত মাৰপিট কৰি তাইক বহুত বেছি শাস্তি দিলে। অৱশেষত সি বেলেগ ছোৱালী এজনী বিয়া কৰাই আনিলে আৰু ভনীয়েৰক মাৰপিট কৰি ঘৰৰ পৰা গতিয়াই উলিয়াই পঠিয়ালে। বেচেৰীজনী যেনে তেনে ঘৰ আহি ওলাইছে সেই কান্দি কাটি। সেয়াই মোৰ সৰু ছোৱালীৰ লগত দখা হ'লো। ইছ ৰাম, বৰ বেয়া লাগিছে দেই কথাটো শুনি। সেনেকুৱা হ'ব লাগেনে বাৰু? আজিকালি সঁচাকৈ কাকো বিশ্বাসেই কৰিব নোৱাৰি। হয় দিয়ক বিয়নী, মই আপোনাৰ আগত ফুটনি মাৰিছিলোঁ মোৰ ছোৱালীজনী বৰ ভাল ল'ৰা এটালৈ বিয়া হৈ গ'ল বুলি। কিন্তু তাই এটা বেয়া ল'ৰালৈহে বিয়া হৈ গৈছিল অ' বিয়নী। আচলতে ভুল মোৰ গাতো আছে। মই তাইক মানুহ চিনিবলৈ নিশিকালোঁ। তাইক কেৱল মই আনক কেনেকৈ হিংসা কৰিব পাৰি, আনক কেনেকৈ অত্যাচাৰ কৰিব পাৰি, এইবোৰ শিকালোঁ। তাইক মই সৰুৰে পৰা ভাল কথা শিকাব নোৱাৰিলোঁ, যাৰ বাবে আজি তাই এজন বেয়া সংগী বিচাৰি গৈ জীৱনটো ধ্বংস কৰি পেলালে। চব এই মানুহজনীৰ কাৰণে হৈছে। এই মানুহজনীৰ কাৰণে আজি সৰু ছোৱালীজনী সেই ল'ৰাটোৰ লগত পলাই যাবলৈ বাধ্য হৈছিল।
কাৰণ তাই মাকৰ মৰমত ডাঙৰ দীঘল হৈছিল। ঘৰৰ কোনো কাম এটা তাই কৰিবলগীয়া হোৱা নাছিল, কাৰণ কাম কৰিবলৈ সতিনীৰ জীয়েক আছিল যে। সতিনীৰ যি বুলি মোৰ এই ডাঙৰ ছোৱালীজনীক কিমান যে শাস্তি দিছিল, সিহঁতে হয়তো নাজানে। এইবোৰ কথা যে মই গম পাওঁ, আজিলৈকে মোক নিজৰায়ো এইবোৰ কথা কোৱা নাছিল, আৰু মাকেতো নকয়েই। মই কিবা ক'ম বুলি সকলোবোৰ কথা মনে মনেহে ৰাখে। কিন্তু সিহঁতে কি ভাবিছে মই হ'বলা এইবোৰ কথা নাজানো। এইবোৰ কথা জানি শুনি মই একমাত্ৰ মনে মনে আছিলোঁ ঘৰখন ভাগি নাযাওক বুলি। কিন্তু কিন্তু আজি এই ছোৱালীজনীৰ লগত যি শাস্তি দিছিল, যি অন্যায় কৰিছিল, সেই শাস্তি আজি নিজৰ ছোৱালীজনীৰ লগত ভুগিবলৈ পাইছে। এনেই নকয় আৰতিৰে ফল ভুঞ্জিবলৈ পায় বুলি। শুনিবলৈ অপ্ৰিয় হ'লেও এয়াই সত্য। হয় দিয়ক, ময়ো আপোনাৰ কথাত একমত বিয়নীৰ কিছুমান ভুল কথাই আপোনালোকৰ সৰু ছোৱালীজনীক ভুল পথেৰে যাবলৈ বাধ্য কৰালে, যাৰ বাবে তাইৰ আজি জীৱনটো ধ্বংসৰ পথলৈ গ'ল। নাপায় বিয়নী, নাপায়। সকলোকে সমান চকুৰে চাব লাগে। আপুনি যদি সৰুৰ পৰা দুইজনীকে সমানে মৰম কৰি দুইজনীকে যদি আপুনি ভাল চকুৰে চালে হয়, দুইজনীকে যদি আপুনি ঘৰখনৰ কাম বন কৰিবলৈ দিলে হয়, তেতিয়াহ'লে হয়তো আজি সেই ভুল পথেৰে তাই নগ'লহেঁতেন। একে লগৰ এজনী চাওকচোন, আজি ডক্টৰণী হ'লগৈ। আৰু আপোনাৰ সৰু ছোৱালীজনী কি হ'ল? যিজনীক আপুনি কাম বন কৰিবলৈকে নিদিছিল, পঢ়া শুনাত লগাইছিল, তাই বৰ এটা ভাল ৰিজাল্টো কৰা নাছিল, আৰু নিজে নিজে তাই পলাই গুচি গৈছিল। এই সকলোবোৰ আপোনাৰ ভুল শিক্ষাৰ পৰাই তাই এনেকুৱা হৈছে, বুজিলে? হয় দিয়ক বিয়নী, মই মোৰ দুখবোৰ বুজি পাইছোঁ। নিজৰা, তই মোক ক্ষমা কৰি দিবিনে আই? তোৰ লগত কৰা অন্যায়ৰ বাবে আজি মই কষ্ট ভুগিবলৈ পাইছোঁ। মোৰ কষ্টখিনি, মই কৰা অন্যায়খিনি মোৰ ছোৱালীজনীয়ে পাইছে, আৰু ছোৱালীজনীৰ কষ্ট দেখি মই কষ্ট পাইছোঁ। আই, মোক ক্ষমা কৰি দিব পাৰিবিনে? তই যদি মোক এবাৰলৈও নিজৰ মা বুলি ভাবিছিলি, মোক ক্ষমা কৰি দে। তোৰ লগত মই সৰুৰে পৰা বহুত বেছি অন্যায় কৰিছিলোঁ, কিন্তু মই আজি বুজি পালোঁ, আনক অন্যায় কৰি আনৰ মনত কষ্ট দি কেতিয়াও নিজে সুখ পাব নোৱাৰে। এদিন দেৰিকৈ হ'লেও ভগৱানে সেই কষ্ট ফল এদিন নহয় এদিন দিয়ে। মই আজি এই কথা অনুভৱ কৰিছোঁ। মইনো কি ক'ম মা, তুমি যদি বুজি পালা সেয়াই মোৰ বাবে যথেষ্ট। সৰুৰে পৰা তোমাৰ মৰমৰ মাত এষাৰ পাবলৈ, তোমাৰ অকণমান মৰম পাবলৈ মই যে কিমান হাহাকাৰ কৰিছিলোঁ, কিন্তু তুমি মোক কোনোদিনে তুমি মোক এষাৰ মৰমৰ মাত দি নাপালা। কিন্তু বিয়া হোৱাৰ পাছত মোৰ শাহুজনী মোৰ মা হৈ পৰিল, যিয়ে মোক মৰমেৰে আঁকোৱালি ল'লে। মোক ঘৰৰ একো কামতে হাত দিবলৈ নিদিলে, মোক কেৱল পঢ়িবলৈ দিলে। মোৰ পঢ়া টেবুলত চাহ ভাতৰ যোগান ধৰিলে। আৰু আজি এই মা, দেউতা আৰু পলাশ, তেওঁলোকৰ বাবেই মই এজনী ডাক্তৰণী হ'বলৈ সক্ষম হ'লোঁ। হ'ব মোৰ আইজনী, এতিয়া তোমাৰ ডিউটিলৈ যাব হ'ল নহয়। আজি তোমাৰ ডিউটিৰ প্ৰথম জইন কৰা দিন। দেৰি হ'লে কথাটো বেয়া হ'ব। পলাশ, যা মাজনীক লৈ যা, তাইক ডিউটিত জইন কৰাই আনগৈ। মা, তুমি ঠিকেই কৈছা, আমি গৈ দিওঁ। আহা নিজৰা, তুমি আজি প্ৰথম ডিউটি জইন কৰিবা। দেৰি হ'লে কথাটো বেয়া হ'ব। আহা, আমি গৈ থাকোঁ। মা দেউতা আপোনালোক ৰওক। ঠিক আছে তেতিয়াহ'লে, মা দেউতা তোমালোক ৰোৱা। মা দেউতা আমি আহোঁ। যা এজনী, যা, ভালকৈ যাবি। হ'ব মা, আহিছোঁ। যিজনী নিজৰা সৰুৰে পৰা মাহীমাকৰ অত্যাচাৰ খাই ডাঙৰ দীঘল হৈছিল, সেইজনী নিজৰা শাহুৱেকে মৰম চেনেহেৰে পঢ়ুৱাই শুনুৱাই তাইক আজি ডাক্তৰণী হ'বলৈ যোগ্য কৰিলে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হৈছে। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। পুনৰ এতিয়া আপোনালোকৰ বাবে ধুনীয়া কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।